নমস্কাৰ পুনৰবাৰ সকলোকে ডিজিনফো আসাম চেনেললৈ স্বাগতম জনালো ফাইনালি বহুত দিন পিছত আপোনালোকৰ মাজত আহিব পাৰিছো আপোনালোকৰ বহুতখিনি ইনফৰমেশন আছে আপোনালোক দিব পৰা নাই মই এতিয়া আপোনালোকৰ সেই সকলোখিনি ইনফৰমেশন মই দিবলৈ চেষ্টা কৰি আছো ইয়াৰ ভিতৰত যেটো মেইন ইম্পৰ্টেন্ট যেটো হৈছে সব যেটো চৰকাৰী ঘৰ আছিল এতিয়া চৰকাৰী ঘৰৰ কাৰণে সব এতিয়া নতুনকৈ প্ৰায় 3,80,000 নতুনকৈ ঘৰ প্ৰদান কৰিব তাৰ লগতে যদি আপোনালোকৰ যেটো লিষ্ট ইতিমধ্যে আগতে যেটো প্ৰায়োৰিটি লিষ্ট আছিল বা যেটো জিও টকাৰ যেটো লিষ্ট আছিল সেই লিষ্টত যদি নাম নাই তেতিয়াহলে আপোনালোকৰ সেলফ জিও টেক কৰিব দিয়া হৈছে যদি আপোনালোকে সেলফ জিও টেক কৰিছে তেতিয়াহলে তাৰ লিষ্টটো ইতিমধ্যে প্ৰকাশ পাইছে হেতু আপোনালোকে চাব পাৰিব তাৰ লগতে এতিয়ালৈকে যদি আপোনালোকে জিও টেক কৰা নাই তেতিয়াহলে আপোনালোকে জিও টেক কেনেদৰে কৰিব এই সম্পূৰ্ণ ডিটেইলছ আজি আপোনালোকক জনাম কাৰণ সব জিও টেক কৰিবলৈ আপোনালোকৰ সেলফ জিও টেক কৰিবলৈ কি লাগে আপোনালোকে কেনেদৰে কৰিব আগতে মই উল্লেখ কৰা আছে যদি মই পুনৰবাৰ আজি আপোনালোকক এই সম্পূৰ্ণ ডিটেইলছ আপোনাক দেখুৱাম যে আপোনালোকৰ যেটো সেলফ জিও টেক কৰিলে এই সেলফ জিও টেকত আপোনাৰ লিষ্টত নাম আহিছে নে নাই বা যেটো 3,80,000 নতুনকৈ ঘৰ প্ৰদান কৰিব হেতু কেনেদৰে লাভ কৰিব আপোনালোকে তাৰ পিছত সাত আৰু এটা কথা ইম্পৰ্টেন্ট যেটো হৈছে সেলফ জিও টেক কৰোতে আপোনালোকৰ যেটো জব কাৰ্ড নাম্বাৰ থাকে জব কাৰ্ড নাম্বাৰটো আপোনালোকে মাষ্ট বি আপোনালোকে দিবই লাগে গতিকে আপুনি সেই জব কাৰ্ড আপোনালোকে ক'ত পাব কেনেদৰে আপোনালোকে জব কাৰ্ড বনাব এই সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব তাৰ লগতে আপোনালোকে যদি নতুনকৈ চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব এটা প্ৰথমতে সব ইতিমধ্যে উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে যি সকলে আজিলৈকে কোনো ঘৰ পোৱা নাই বা তেওঁলোকৰ লিষ্টত যদি নাম নাই তেতিয়াহলে তেওঁলোকক সেলফ জিও টেক কৰিবলৈ দিয়া হৈছিল গতিকে আপোনালোকে হেতু সেলফ জিও টেকৰ কাৰণে ইতিমধ্যে যেটো এপছ যেটো মুকলি হৈছে তাত বহুতে ইতিমধ্যে তাৰ সেলফ জিও টেক কাম ইতিমধ্যে স্টাৰ্ট কৰিছে তাৰ কাৰণে আপোনালোকে সব যেটো আৱাজ প্লাস যেটো এপছ আছে আপোনালোকে এই আৱাজ প্লাস এপছত আপোনালোকে সেলফ জিও টেক কৰিব পাৰে ইয়াৰ কাৰণে মেইন ইম্পৰ্টেন্ট ডকুমেন্টছ হৈছে সব হেতু হৈছে যে আপোনালোকৰ মাষ্ট বি আধাৰ কাৰ্ডটো থাকিবই লাগিব তাৰ পিছত যেটো হৈছে সব যেটো জব কাৰ্ড নাম্বাৰ আপোনালোকে এই জব কাৰ্ড নাম্বাৰটো আপোনালোকৰ থাকিবই লাগিব যিকোনো আপোনাৰ নিজৰ নাই বা আপোনালোকৰ পৰিয়ালৰ যেটো জব কাৰ্ড আছে আপোনালোকে হেতু ইয়াত দিবই লাগিব হেতু আপোনালোকে ক'ত পাব সব হেতু পাবলৈ হলে আপোনালোকে প্ৰথমতে আপোনালোকৰ যেটো জব কাৰ্ড নাম্বাৰ আছে হেতু আপোনালোকৰ আছে নে নাই যদি আপোনালোকৰ হাতত নাই তেতিয়াহলে হেতু আপোনালোকে অনলাইনৰ পৰা উলাব পাৰে হেতু উলাবলৈ প্ৰথমতে আপোনালোকে চাব লাগিব সব যেটো আপোনালোকৰ ল্যাপটপ বা কম্পিউটাৰ আছে বা মোবাইল আছে ইয়াতো আপোনালোকে চাব পাৰিব তাৰ কাৰণে আপোনালোকে গুগলত আহিব গুগলত আহি সক যেটো এমজি এনৰেগা আসাম বুলি আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত সক মহাত্মা গান্ধী এনৰেগা বুলি লিখা আছে আপোনালোকে এটোত ক্লিক কৰিব এটোত ক্লিক কৰাৰ পিছত সক ইয়াত ডিস্ট্ৰিক্ট আছে আপোনালোকে যেটো ডিস্ট্ৰিক্ট হয় আপোনালোকৰ এই ডিস্ট্ৰিক্টটো প্ৰথমতে আপোনালোকে সিলেক্ট কৰিব আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট হয় তাৰ পিছত যেটো ব্লক আছে আপোনালোকে সক ব্লকটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি লব তাৰ পিছত যেটো জিপি আছে আপোনালোকে জিপিটো আপোনালোকে সিলেক্ট কৰিব জিপি সিলেক্ট কৰাৰ পিছত সক যেটো 3 নম্বৰ যেটো অপচন আছে জব কাৰ্ড এমপ্লয়মেন্ট ৰেজিষ্টাৰ্ড আপোনালোকে এটোত ক্লিক কৰি দিব এটোত ক্লিক কৰিলে সক ইয়াত গুটেই আপোনালোকৰ যেটো জব কাৰ্ড নম্বৰ আছে আপোনালোকৰ যেটো পঞ্চায়ত ওয়াইজ যেটো লিষ্ট আছে ইয়াত আপোনালোকে সম্পূৰ্ণ লিষ্টত ইয়াত নাম আছে আপোনালোকে চাব পাৰিব ইয়াৰ পৰা আপোনালোকে সাৰ্চ কৰি আপোনালোকে এটা চাই লব যে আপোনালোকৰ নাম আছে নে নাই যদি আপোনালোকৰ নাম আছে তেতিয়াহলে আপোনালোকে জানিব যে ইয়াত আপোনালোকৰ যেটো জব কাৰ্ড আছে এই জব কাৰ্ডটো আপোনালোকে যেটো আৱাজ প্লাস যেটো এপছ আছে আপোনালোকে যত ব্যৱহাৰ কৰিব বিচাৰি আছে বা আপোনালোকৰ যেটো সেলফ জিও টেক যেটো কৰিব বিচাৰি আছে হেতুত আপোনালোকে এটো ব্যৱহাৰ কৰিব পাৰিব কাৰণ আপোনাৰ নিজৰ নাথাকিলে আপোনালোকৰ পৰিয়ালৰ যদি আছে আপোনালোকে সেই পৰিয়ালৰ জব কাৰ্ডটো আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব পাৰিব তাৰ পিছত আপোনালোকে সব আৰু এটা কথা আপোনালোকে মনত ৰাখিব যদি নতুনকৈ বনাব বিচাৰে কাৰণ বৰ্তমান সময়ত নতুনকৈ বনাবলৈ ডিস্ট্ৰিক্ট ওয়াইজ বা আপোনালোকৰ পঞ্চায়ত ওয়াইজ অকন বেলেগ হৈ আছে কাৰণ আগতে আপোনালোকে ডাইৰেক্ট ব্লকত গৈ আপোনালোকে বনাব পাৰে বা যিসমূহ মানুহ ইতিমধ্যে ইয়াৰ লগত জড়িত হৈ থাকে যেনে ধৰক জিআৰএছ আছে একাউন্টেন্ট আছে তেনেদৰে যিসকল লাগি আছে তেওঁলোকে বনাই দিব পাৰে আগতে কিন্তু বৰ্তমান অকন সিস্টেমটো অকন বেলেগ হৈছে তাৰ কাৰণে আপোনাৰ ডিআৰটি টো হয়তো যাব লাগে ব্লকৰ পৰা পাৰমিশন ল'ব লাগে তেনেদৰে আপোনালোকে জব কাৰ্ড বনাব পাৰিব ইয়াত আৰু এটা কথা আপোনালোকে চাব যদি আপোনালোকৰ জব কাৰ্ডত যদি নাম যদি আছে আপোনালোকে এই লিষ্টত যদি বিচাৰি পায় কিন্তু ইয়াত যদি আপোনালোকে চাব যদি ৰেড মাৰ্ক থাকে যদি ৰেড মাৰ্ক দি আছে তেতিয়াহলে জানিব যে আপোনাৰ জব কাৰ্ডটো ইতিমধ্যে ডিলিট হৈ গৈছে তেতিয়াহলে আপোনালোকে এটো জব কাৰ্ডে কাম নকৰে কাৰণ ইয়াত যদি নামটো পায় যদি নামটো পোৱাৰ পিছত যদি আপোনালোকে হেতু দি থাকে যদি ৰেড মাৰ্ক দিয়া হৈ আছে ৰেড ষ্টাৰ যেটো আছে এটো যদি দিয়া হৈ থাকে তেতিয়াহলে আপুনি হেতু দিলে আপোনাৰ যেটো জব কাৰ্ড যেটো ব্যৱহাৰ কৰিব যেটো নাম্বাৰ দিব হেতু ইউজ কৰিলে আপোনাৰ হেতু কামত নাহে গতিকে আপোনালোকে চাই লব যে আপোনাৰ জব কাৰ্ডটো ঠিক আছে নে আপোনাৰ ডিলিট হৈ গৈছে নেকি যদি ডিলিট হোৱা নাই তেতিয়াহলে আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব তাৰ পিছত নেক্সট আৰু এটা হৈছে সব যেটো
সেলফ জিঅ'টেক কৰিলে বা আগৰ যিটো প্ৰায়ৰিটি লিষ্ট আছিলে সেইটো আপোনালোকে ক'ত চাব পাৰে ইতিমধ্যে আপোনালোকে চাই আছে যে এইটো লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে সেইটো আপোনালোকে চাবলৈ হ'লে চাওক আপোনালোকে যিটো আৱাস প্লাছ যিটো আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যিটো লিখা আছে আপোনালোকে আপোনালোকে এই ৱেবছাইটত আপোনালোকে আহিব লাগিব আহাৰ পিছত চাওক যিটো ৰিপোৰ্ট লিখা আছে আপোনালোকে চাব এই ৰিপোৰ্টত ক্লিক কৰিব চাওক ৰিপোৰ্টত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াত কেইবাটাও অপশ্যন পাব আপোনালোকে চাব তাৰপিছত কেটেগৰী ৱাইজ 4 নম্বৰ অপশ্যন চাব ভেৰিফিকেশ্যন সামাৰি আছে আপোনালোকে যদি এইটোত ক্লিক কৰে তথাপিও আপোনাৰ লিষ্টটো পাব তাৰপিছত এইটো চাওক আৱাস প্লাছ কেটেগৰী ৱাইজ লিষ্ট আছে আপোনালোকে এইটোতো পাব এনেদৰে আপোনাৰ ইয়াত লিষ্টখিনি আপোনালোকে চাব পাৰিব যে আপোনালোকৰ এইটো লিষ্টত আপোনালোকৰ নাম আছে নাই কাৰণ আপোনালোকে এনেদৰে যেতিয়া ক্লিক কৰিব এনেদৰে লিষ্টবিলাক আহি থাকিব আপোনালোকে এনেদৰে চাব পাৰিব যে আপোনালোকৰ এইটো লিষ্টত নাম আছে নে নাই যেটো এসএসসি ভেৰিফিকেশ্যন হয় বা আৱাস প্লাছ যেটো আছে আপোনালোকে ইয়াতে যদি চাই লিষ্টত নামসমূহ আহি থাকিব আপোনালোকে চাব পাৰিব গতিকে আপোনালোকৰ লিষ্টত যদি এনেদৰে নাম নাই তেতিয়াহলে আপোনালোকে সেলফ জিঅ'টেক আকৌ পুনৰবাৰ আপোনালোকে কৰিব পাৰে হেতু আপোনালোকে সেলফ জিঅ'টেকটো কৰি লওক তেতিয়া সেলফ জিঅ'টেক কৰিব তেতিয়াহলে আপোনালোকৰ যেটো প্ৰায়ৰিটি লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে তাত আপোনালোকৰ নামটো সোমাই যাব নামটো যেতিয়া আহি যাব তেতিয়াহলে আপোনাৰ নেক্সট পৰ্যায়ত যিসমূহ চৰকাৰী ঘৰ ইতিমধ্যে প্ৰদান কৰিব হেতু আপোনালোকে লাভ কৰিব তাৰ লগতে ইতিমধ্যে যেটো পিএমএৱাই বা সৰকাৰি যেটো ঘৰ আছে সব এই সৰকাৰি ঘৰ ইতিমধ্যে আকৌ নতুনকৈ প্ৰধানমন্ত্ৰী জাৰি কৰিছে যে আপোনালোকৰ যদি এতিয়ালৈকে ঘৰ পোৱা নাই বা আপোনালোকৰ লিষ্টত যদি নাম আছে তেতিয়াহলে আপোনালোকৰ নতুনকৈ প্ৰায় 3,80,000 লোকক ইতিমধ্যে ঘৰ প্ৰদান কৰিব যদি আপোনালোকৰ লিষ্টত নাম আছে তেতিয়াহলে আপোনালোকে হেতু লিষ্টত যদি নাম আছে তেতিয়াহলে আপোনালোকে ঘৰ লাভ কৰিব মই আগৰ ভিডিঅ'ত চাওক আপোনালোক উল্লেখ কৰিছিল যদি আপোনালোকে পেমেন্ট এতিয়ালৈকে পোৱা নাই বা আপোনালোকে কি কৰিব লাগিব কেনেদৰে আপোনালোকে আবেদন কৰিব লাগে সব যদি আপোনালোকে এতিয়ালৈকে পেমেন্ট পোৱা নাই তেতিয়াহলে আপোনালোকৰ যেটো ঘৰ প্ৰথমতে সব সেনচন হ'ব লাগে যদি সেনচন হয় তেতিয়াহলেহে আপোনালোকে লাভ কৰিব গতিকে যদি সেনচন হোৱা নাই তেতিয়াহলে আপোনালোকে জিআৰএছ লগত বা যেটো একাউন্টেন্ট থাকে বা সেক্ৰেটাৰীৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে যোগাযোগ কৰাৰ পিছত যদি সেনচন হৈ যায় তেতিয়াহলে আপোনালোকৰ এইসমূহ ক্ৰমান্বয়ে ইতিমধ্যে এই ঘৰৰ পেমেন্টসমূহ কৰি আছে ফাৰ্স্ট হক বা সেকেন্ড ইনষ্টলমেন্ট হক সেইবিলাক ইতিমধ্যে প্ৰদান কৰি আছে বা সেইখিনি আপোনালোকে লাভ কৰিব এটা সব ফাইনালি আপোনালোকৰ লাষ্টত মই এটা কথা ক'ব বিচাৰি আছো যদি আপোনালোকে এতিয়ালৈকে সেলফ জিঅ'টেক কৰা নাই আপোনালোকে সোনকালে সেলফ জিঅ'টেকটো কৰি লওক সেলফ জিঅ'টেক কৰাৰ পিছত যেতিয়া আপোনালোকৰ যেটো লিষ্ট আহিব হেতু লিষ্টত যদি নাম আহে তেতিয়াহলে আপোনালোকক চৰকাৰী ঘৰ আপোনালোকে লাভ কৰিব গতিকে আপোনালোকে এই চৰকাৰী ঘৰৰ ক্ষেত্ৰত চাওক আপোনালোকে যদি কিবা অসুবিধা পাই আছে আপোনালোক জিঅ'টেক কৰিবলৈ বা সেলফ জিঅ'টেক কৰিবলৈ হওক বা আপোনালোকৰ যদি জব কাৰ্ড বনাবলৈ কিবা প্ৰবলেম পাই আছে বা নতুন যিসমূহ ঘৰ ইতিমধ্যে প্ৰদান কৰিব হেতু যদি আপোনালোকে পাবলৈ যদি কিবা অসুবিধা পাই আছে তেতিয়াহলে আপোনালোকে ভিডিঅ'ত কমেন্ট কৰিব মই বাকি আপোনালোকে হেকিন সকলোখিনি সলিউশন কৰিবলৈ মই চেষ্টা কৰিম ধন্যবাদ